যদি আপোনালোকৰ বাইক বা চাৰিচকীয়া বাহন আছে তেনেহলে আপোনালোকে এনেকুৱা ধৰণৰ মেছেজ নিশ্চয় আপোনালোকৰ ইনবক্সত ৰিচিভ হৈছে আৰু ইয়াৰ যোগেদি RTI ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত অন্যতম এটা ষ্টেপ লৈ আহিছে। সেই ষ্টেপটো হ'ল আপোনালোকৰ RC আৰু ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰ আপডেট বা লিংক কৰা। ইয়াৰ কি প্ৰসেস থাকিব গোটেইখিনি আজি এই ভিডিঅ'ৰ মাধ্যমেদি মই আপোনালোকক জনাম। যেহেতুকে আজিকালি গোটেইখিনি বস্তুৰ লগত মোবাইল নম্বৰ লিংক হৈ আছে, ঠিক সেইদৰে আপোনালোকৰ RC আৰু যি লাইসেন্স আছে ড্ৰাইভিং লাইসেন্স তাৰ লগতো আপোনালোকক মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিবৰ বাবে এনেকুৱা ধৰণৰ মেছেজ পঠোৱা হৈছে আৰু ইয়াৰ যোগেদি আমি ডিজিটেলাইজেশ্যনৰ ক্ষেত্ৰত আৰু এটা ষ্টেপ আগুৱাই যাম। যেনেকৈ আমি এতিয়া অনলাইন যোগেদি নিজৰ গাড়ী বা বাইকৰ চালান আমি চাব পাৰোঁ আৰু অনলাইন যোগেদি সেয়া পে'মেণ্ট কৰিব পাৰোঁ। ঠিক আগন্তুক সময়ত যদিহে আপোনালোকৰ গাড়ীৰ লাইসেন্স বা ড্ৰাইভিং লাইসেন্স হওক বা আপোনালোকৰ যদি RCখন হেৰাই যায় তেনেহ'লে আপোনালোকে কেনেকৈ সেইটো অনলাইন যোগেদিও আপোনালোকে ডাউনলোড কৰিব পাৰিব। তাৰে ওপৰত নজৰ ৰাখি RTIৰ ফালৰ পৰা আৰু চৰকাৰৰ ফালৰ পৰা আপোনালোকক যি ড্ৰাইভিং লাইসেন্স আছে আৰু RC আছে তাৰ লগত মোবাইল নম্বৰ আপডেট কৰিবৰ বাবে আপোনালোকক এনেকুৱা ধৰণৰ মেছেজ পঠিয়াই আছে আৰু আপোনালোকে এইটো কৰাটো এটা গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ আৰু আপোনালোকে আজিৰ এই ভিডিঅ'ৰ মাধ্যমেদি জানিবলৈ পাৰিব যে কেনেকৈ আপোনালোকে এই লিংক কৰাৰ প্ৰচেছটো কি হয়। ঠিক আছে, চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ মই অনুৰোধ জনালোঁ আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি আপোনালোকে অল নটিফিকেশ্যন অন কৰি ল'ব আৰু যদি কিবা সমস্যা থাকে আপোনালোকে মোক যি ইনষ্টাগ্ৰাম ID আছে সেই ইনষ্টাগ্ৰাম IDত ফ'ল' কৰি মেছেজ কৰিব পাৰে। ঠিক আছে গাইজ, চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ওকে, চ' এতিয়া আমি আহি গৈছোঁ আমাৰ লেপটপৰ স্ক্ৰীনত। ইয়াত আপোনালোকে দেখিবলৈ পাই আছে parivahan.gov.in আমি খুলি লৈছোঁ আৰু ইয়াত আপোনালোকক বাহন আৰু সাৰথি এনেকুৱা ধৰণৰ দুটা অপশ্যন দেখিবলৈ পাই আছে। চ' যদিহে আপোনালোকে আপোনালোকৰ RCৰ লগত আপোনালোকৰ মোবাইল নম্বৰ লিংক বা এড কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে এইটো অপশ্যন চুজ কৰিব আৰু যদি আপোনালোকে আপোনালোকৰ ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নম্বৰ লিংক বা আপডেট কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে সাৰথি অপশ্যনত ক্লিক কৰিব। ঠিক আছে, চ' প্ৰথমতে আমি RCৰ লগত কেনেকৈ মোবাইল নম্বৰ আপডেট কৰা হয় সেইটো আমি কৰি লওঁ। তাৰপিছত আমি ড্ৰাইভিং লাইসেন্সৰ লগত কেনেকৈ লিংক কৰা হয় সেইটো প্ৰচেছলৈ যাম। চ' প্ৰথমতে আপোনালোকে এই বাহন লিখা আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এটা নতুন পেজ খোল খাই আহিব। ইয়াত আপোনালোকে কিছুমান ডিটেইলছ ফিল কৰিব লাগিব। সেই গোটেই ডিটেইলছখিনি ফিল কৰিবলৈ আপোনালোকে RCখন উলিয়াই ল'ব। ঠিক আছে, চ' RCখন উলিওৱাৰ পিছত ইয়াতে আপোনালোকে ভেহিকেল ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বিচাৰি আছে। তাৰমানে আপোনালোকে ইয়াত আপোনাৰ যি গাড়ী বা বাইক হয় তাৰ নাম্বাৰটো ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, চ' বলক আমি ষ্টাৰ্ট কৰোঁ আৰু এই গোটেইখিনি ডিটেইলছ মই হাইড কৰিছোঁ জাষ্ট বিকজ অফ ইউটিউব গাইডলাইনছ। সকলোখিনি ডিটেইলছ আমি ইয়াত শ্ব' কৰিব নোৱাৰোঁ। চ' আপোনালোকে RCখন উলিয়াই আপোনালোকে ইয়াত যি আপোনালোকৰ বাইক বা গাড়ীৰ নাম্বাৰ আছে সেইটো ইয়াত টাইপ কৰি ল'ব। তাৰপিছত আপোনালোকে চেচিছ নাম্বাৰ টাইপ কৰি ল'ব। ঠিক আছে, চেচিছ নাম্বাৰ আপোনালোকে দেখিবলৈ পাইছে স্ক্ৰীণত মই RCখন দেখুৱাই দি আছোঁ। ইয়াত আপোনালোকৰ যি চেচিছ নাম্বাৰ আছে সেই চেচিছ নাম্বাৰখন ধুনীয়াকৈ যেনেকৈ আছে ঠিক তেনেকৈ আপোনালোকে টাইপ কৰি কৰি যাব। ঠিক আছে, ত' ময়ো টাইপ কৰি লৈ আছোঁ ইয়াত। ত' আপোনালোকে ধুনীয়াকৈ ইয়াত টাইপ কৰি ল'ব। ঠিক আছে, ভুল নকৰিব, ভুল হ'লে আপোনালোকে এবাৰ কনফাৰ্ম কৰি ল'ব। ঠিক আছে, মই ইয়াত ধুনীয়াকৈ টাইপ কৰিবলৈ চেষ্টা কৰি আছোঁ। চ' ইয়াত আমি এবাৰ চেক কৰি লওঁ গোটেইখিনি ডিটেইলছ ঠিকেই আছে নে নাই। ঠিক আছে, অ'কে, চ' আমি ইয়াত যি আমাৰ চেচিছ নাম্বাৰ আছে সেইটো টাইপ কৰি লৈছোঁ। এতিয়া আমি আমাৰ ইঞ্জিন নাম্বাৰ ইয়াত টাইপ কৰিম। ত' গোটেইখিনি ডিটেইলছ আপোনালোকে RCত পাই যাব। ঠিক আছে, যদি আপোনালোকৰ কিবা অসুবিধা হয় আপোনালোকে কমেণ্ট কৰিব পাৰে বা মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰে, মই নিশ্চয় ৰিপ্লাই দিম আপোনালোকক। ত' ইয়াত আকৌ এবাৰ আমি ধুনীয়াকৈ চেক কৰি ল'ম টাইপ কৰাৰ পিছত। তাৰপিছত আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ডেট যি আছে সেই ৰেজিষ্ট্ৰেশ্যন ডেট ইয়াৰ পৰা আপোনালোকে চিলেক্ট কৰি ল'ব যোনটো ডেটত আপোনাৰ বাইকখন ৰেজিষ্ট্ৰেশ্যন হৈছিলে। এই গোটেইখিনি ডিটেইলছ আপোনালোকে RCত পাই যাব। মই কৈ আছোঁ আপোনালোকক। ত' এনেকৈ আপোনালোকে যি ৰেজিষ্ট্ৰেশ্যন ডেট আছে সেইটো চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনৰ ভেলিড আপ টু কিমানলৈকে ৰেজিষ্ট্ৰেশ্যনৰ ভেলিডিটি আছে সেইটো আপোনালোকে দেখিবলৈ পাই আছে RCৰ তলত লিখা আছে ভেলিড আপ টু। চ' ইয়াত আপোনালোকে সেই ডেটটো চিলেক্ট কৰি ল'ব।
বি কেয়াৰফুল গাইজ, ধুনীয়াকৈ আপোনালোকে চিলেক্ট কৰিব। কিবা অসুবিধা থাকিলে আপোনালোকে সুধি ল'ব পাৰে। চ' এনেকৈ আপোনালোকে গোটেইখিনি ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে চেচিছ নাম্বাৰ আৰু ইঞ্জিন নাম্বাৰ সলনি হৈ গৈছে, কিন্তু আপোনালোকে ইয়াত পেনিক হ'ব নালাগে। আপোনালোকে সঠিককৈ যদি তাত টাইপ কৰিছে তেনেহ'লে ঠিকে আছে। ঠিক আছে গাইজ। ত' এতিয়া আমি ইয়াত যি কেপচা আছে সেই কেপচাটো ফিল কৰি ভেলিডেটত ক্লিক কৰিম। ঠিক আছে, ভেলিডেটত ক্লিক কৰাৰ লগে লগে ইয়াত আপোনাক আধাৰ নাম্বাৰ, এণ্টাৰ নেম এজ ৰেজিষ্টাৰ্ড ইন আধাৰ, আৰু ইয়াত এণ্টাৰ মোবাইল নম্বৰ এজ পাৰ আধাৰ লিখা আছে। ঠিক আছে, মোবাইল নম্বৰত আপোনালোকে যিখন মোবাইল নম্বৰ আপোনালোকৰ আপডেট কৰা আছে সেইখন মোবাইল নম্বৰ আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। চ' ইয়াত আমি আধাৰ নাম্বাৰ টাইপ কৰি লওঁ। তাৰপিছত আপোনালোকে ইয়াত যি নাম আছে, এণ্টাৰ নেম এজ ৰেজিষ্টাৰ্ড ইন আধাৰ, আধাৰত যেনেকৈ নাম আছে ঠিক তেনেকৈ নাম আপোনালোকে ইয়াত টাইপ কৰি ল'ব। টাইপ কৰাৰ পিছত ইয়াত আপোনালোকে যি আধাৰৰ লগত মোবাইল নম্বৰ ৰেজিষ্টাৰ্ড হৈ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰটো ইয়াত টাইপ কৰি দিব। অ'কে, তাৰপিছত গোটেইখিনি ডিটেইলছ ফিল কৰাৰ পিছত তলত আপোনালোকে আই এগ্ৰি অপশ্যন দেখিবলৈ পাইছে। আই এগ্ৰি অপশ্যনত ক্লিক কৰি ভেৰিফাইত ক্লিক কৰিব। ঠিক আছে, চ' ভেৰিফাইত ক্লিক কৰি দিওঁ আমি এতিয়া। চ' ভেৰিফাইত ক্লিক কৰাৰ পিছত আপোনালোকৰ চ' এতিয়া আমাক ইয়াত বিচাৰিছে গেট আধাৰ OTP। চ' এতিয়া আধাৰৰ লগত মোবাইল নম্বৰ যিখন লিংক হৈ আছে সেইখন মোবাইল নম্বৰত আপোনাৰ OTP ৰিচিভ হ'ব। চ' ইয়াত আমি সেই OTPটো টাইপ কৰিব লাগিব। চ' OTP আহি গৈছে, আমি এতিয়া OTPটো ইয়াত টাইপ কৰি লওঁ। এতিয়া আমি ভেলিডেট OTPত ক্লিক কৰিম। ভেলিডেট OTPত ক্লিক কৰাৰ লগে লগে চাওঁ কি দেখুৱাই ইয়াত। ময়ো লাইভ কৰিছোঁ। চ' ইয়াত দেখিবলৈ পাই আছে মোবাইল নাম্বাৰ হেজ বিন আপডেট ছাকচেছফুলি। ঠিক আছে, চ' আমাৰ RCৰ লগত মোবাইল নম্বৰ আপডেট হৈ গৈছে। চ' এতিয়া আমি নেক্সট অপশ্যনলৈ যাওঁ, সেইটো আমি কাটি দিওঁ। ঠিক আছে, চ' এতিয়া আমি যাওঁ সাৰথি অপশ্যনত আৰু ইয়াত ক্লিক কৰিম। সাৰথি অপশ্যন ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে DL নাম্বাৰ, ডেট অফ বাৰ্থ, DL হোল্ডাৰ, লাষ্ট ট্ৰানজেকশ্যন, ষ্টেট এণ্ড কেপচা। চ' এই গোটেইখিনি ডিটেইলছ আমি ফিল কৰিলোঁ। আপোনালোকে ড্ৰাইভিং লাইচেন্সখন এতিয়া উলিয়াই ল'ব। চ' ইয়াত আমি এতিয়া যি ডিটেইলছ আছে সেই ডিটেইলছখিনি ফিল কৰিলোঁ। প্ৰথমতে আমি DL নাম্বাৰ মানে ড্ৰাইভিং লাইচেন্স যি নাম্বাৰ আছে ওপৰত আপোনালোকে দেখিবলৈ পাইছে সেই গোটেইখিনি আপোনালোকে ইয়াত টাইপ কৰি ল'ব। ময়ো ধুনীয়াকৈ টাইপ কৰি আছোঁ, নিজৰখন কৰি আছোঁ যিহেতুকে। অ'কে, চ' ফিল হৈ গৈছে গোটেইখিনি। এতিয়া আমি ছাবমিটত ক্লিক কৰিম। ইয়াত আকৌ আপোনালোকক আধাৰ নাম্বাৰ চিলেক্ট কৰিব লাগিব আৰু যি আধাৰ নাম্বাৰ আছে সেইটো ইয়াত টাইপ কৰিব লাগিব। তাৰপিছত আপোনালোকে জেনেৰেট OTPত ক্লিক কৰিব। আকৌ আপোনালোকৰ ৰেজিষ্টাৰ্ড নাম্বাৰত OTP আহিব, সেই OTPটো আপোনালোকে ইয়াত টাইপ কৰি ল'ব। তাৰপিছত আপোনালোকে গোটেইখিনি চেক মাৰ্কখিনি অ'কে কৰিব। ঠিক আছে, তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰি অথেণ্টিকেটত ক্লিক কৰিব। অথেণ্টিকেটত ক্লিক কৰাৰ পিছত ইয়াত গোটেই ডিটেইলছখিনি ওলাই আহিছে, দেখিবলৈ পাই আছে আপোনালোকে। ইয়াত এড্ৰেছ, এপ্লিকেণ্ট ডিটেইলছ গোটেইখিনি ওলাই আহিছে। চ' এতিয়া আমি প্ৰচিডত ক্লিক কৰিম। যদি আপোনালোকৰ কিবা ইয়াত ভুল হৈ আছে তেনেহ'লে আপোনালোকে চাই ল'ব পাৰে। ঠিক আছে, চ' ইয়াত আপোনালোকে প্ৰচিডত ক্লিক কৰিব। ইয়াত আপোনালোকে দেখিবলৈ পাব আপোনাৰ নাম, ফাদাৰ নাম, লাইচেন্স নাম্বাৰ, বাৰ্থ ডেট, আৰু যদিহে পুৰণা কোনোবা এটা মোবাইল নাম্বাৰ ইয়াত লিংক হৈ আছে তেনেহ'লে ইয়াত ৰিফ্লেক্ট হৈ থাকিব, আৰু যদিহে নাই তেনেহ'লে ব্লেংক থাকিব। মোৰ ক্ষেত্ৰত ইয়াত ব্লেংক হৈ আছে। চ' এতিয়া আমি প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত নিউ নাম্বাৰ, যি নাম্বাৰ আপোনালোকে এতিয়া আপডেট কৰিব বিচাৰি আছে বা এড কৰিব বিচাৰি আছে সেই নাম্বাৰটো ইয়াত আপোনালোকে টাইপ কৰিব। আকৌ এবাৰ ইয়াত কনফাৰ্ম নিউ মোবাইল নম্বৰ, আকৌ এবাৰ নাম্বাৰটো ইয়াত টাইপ কৰিব। ঠিক আছে, চ' আপোনালোকে মেচ কৰি দিব দুইটা নাম্বাৰ একে হৈছে নে নাই। একে নহ'লে ইয়াত প্ৰচিডো নহ'ব। চ' ইয়াত মেচ কৰাৰ পিছত আমি ইয়াত প্ৰচিডত ক্লিক কৰিম। চ' প্ৰচিডত ক্লিক কৰাৰ লগে লগে সেই মোবাইল নাম্বাৰত আকৌ এটা OTP ৰিচিভ হ'ব। সেই OTPটো আমি ইয়াত টাইপ কৰি ল'ম। ঠিক আছে, অ'কে, চ' আমি OTP টাইপ কৰাৰ পিছত ভেৰিফাইত ক্লিক কৰিম।
ভেৰিফাই OTP ভেৰিফাই সাকসেসফুল হৈ গৈছে এতিয়া আমি প্ৰসিডত ক্লিক কৰিম প্ৰসিডত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে দেখিবলৈ পাই আছে সাকসেসফুলি আপডেটেড লাইসেন্স নাম্বাৰ উইথ মোবাইল নাম্বাৰ সো এতিয়া আশা কৰিছো এই ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকে গম পালে আপোনালোকৰ আৰসি আৰু ড্ৰাইভিং লাইসেন্সৰ লগত মোবাইল নাম্বাৰ কেনেকৈ আপডেট কৰা হয় ঠিক আছে সো যদি আপোনালোকৰ কিবা অসুবিধা পাইছে তেনেহলে আপোনালোকে মোক ইনষ্টাগ্ৰামত মেসেজ কৰিব পাৰে মই আপোনালোকক নিশ্চয় ৰিপ্লাই দিম অকমান বিজি শিডিউল থাকে তথাপি মই আপোনালোকক লেটকে হলেও ৰিপ্লাই দিম বাট আপোনালোকে মোক মেসেজ কৰিব পাৰে ঠিক আছে আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি কমেন্ট কৰি ল'ব সো আজিৰ বাবে ইমানতে বিদায় মাগিছো আকৌ এটা ইনফৰমেটিভ ভিডিঅ লৈ হাজিৰ হ'ম বাই বাই এণ্ড টেক কেয়াৰ গাইজ